নমস্কাৰ, ৱেলকাম টু SMEs হেল্থ টক। ফ্ৰেণ্ডছ, আপুনি হঠাৎ আপোনাৰ বুকুৰ বাওঁফালে বিষ অনুভৱ কৰিছে নেকি? আপোনাৰ হাতৰ ফালে বিষ কৈছে নেকি, বা আপুনি বুকুত ওজন ওজন অনুভৱ কৰিছে নেকি? আপোনাৰ শৰীৰটো ঠাণ্ডা অনুভৱ কৰিছে নেকি? বা আপোনাৰ শৰীৰত হঠাৎ বহুত বেছি ঘাম ওলাইছে নেকি? আপোনাৰ বহুত বেছি ভাগৰ লাগিছে নেকি? যদি এই সমস্যাবোৰ আপুনি ভুগিছে হঠাৎ, তেতিয়াহ'লে কিন্তু এইটো হাৰ্ট এটেকৰ লক্ষণ হ'ব পাৰে। এনেকুৱা ক্ষেত্ৰত যদি আপোনাৰ ঘৰখন হস্পিটেলৰ পৰা বহুত বেছি দূৰত হয় বা ৰিম'ট এৰিয়াত হয়, বা কিছুমান ভিতৰুৱা অঞ্চল য'ৰ পৰা হস্পিটেলৰ দূৰত্ব 4 পৰা 5 ঘণ্টা হয়, তেনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব? আজিকালি প্ৰায়ে শুনা যায় যে এজন মানুহ হাৰ্ট এটেক হৈ ঢুকালে, বা হাৰ্ট এটেক হোৱাৰ পিছত হস্পিটেল গৈ নাপাওঁতে এজন মানুহ ঢুকালে বুলি এনেকুৱা বহুত খবৰ আমি শুনিবলৈ পাওঁ। এনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব? আজি সেই বিষয়টোকে লৈ মই এই ভিডিঅ'টো বনাব গৈ আছোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এজন হৃদৰোগ বিশেষজ্ঞ বা কাৰ্ডিঅলজিষ্ট ডক্টৰবিলাকে সাধাৰণতে ইমাৰ্জেঞ্চি হাৰ্ট এটেকত 3টা মেডিচিন প্ৰেছক্ৰাইব কৰা দেখা যায়। আৰু এই হাৰ্ট এটেকৰ সময়খিনিত প্ৰথম 1 ঘণ্টাটো হৈছে অতি দৰকাৰী সময়। এই সময়খিনিত যদি এই মেডিচিন আমি ইউটিলাইজ কৰিব পাৰোঁ বা ৰোগীক দিয়া যায়, তেতিয়াহ'লে 90% কেছত এজন ৰোগী হাৰ্ট এটেকৰ পৰা বাচি যাব পাৰে। এই মেডিচিনটো আপুনি দিয়াৰ পিছত যেতিয়া হাৰ্ট এটেকৰ পৰা ৰোগীজন বাচে, তেতিয়াহ'লে অন্ততঃ আপুনি হস্পিটেল গৈ পাব। 3-4 ঘণ্টা সময় পোৱা যায়, আৰু সেই 3-4 ঘণ্টা সময়খিনিৰ ভিতৰত এজন ৰোগী মৃত্যুমুখৰ পৰা বাচিব পাৰে। গতিকে এতিয়া আহিছোঁ যে সেই 3টা মেডিচিন কি, যিটো মেডিচিন আমি সদায় ঘৰত ৰাখিব লাগে। 1 নম্বৰ হৈছে এছপিৰিন 75 মিলিগ্ৰাম, যিটো সাধাৰণতে মাৰ্কেটত ব্ৰেণ্ড নেম ইক'স্প্ৰিন 75 মিলিগ্ৰাম বা ডিস্প্ৰিন বুলি পোৱা যায়। আমি সকলোৱে জানো, খুব জনপ্ৰিয় মেডিচিন হয় এইটো। আৰু এইটো এছপিৰিন 75 মিলিগ্ৰাম টেবলেট 2টা একেলগে লৈ চুবাই পানীৰ লগত খাব লাগে। সাধাৰণতে এছপিৰিন টেবলেটটো তেজ পাতল কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা দেখা যায়, কাৰণ হাৰ্ট এটেকত সাধাৰণতে যি কৰনাৰী আৰ্টাৰী থাকে, আমাৰ যিটো ৰক্ত বা তেজ চলাচল কৰা যিটো নলী থাকে, সেই নলীসমূহত তেজ গোট মৰা দেখা যায়। আৰু এছপিৰিন জাতীয় টেবলেটসমূহ ল'লে এই তেজটো পাতল হৈ যায়, লগতে কৰনাৰী আৰ্টাৰী যিটো ব্লক থাকে, তেজৰ ব্লকটো তাত খুলি যায়, যাৰ ফলত তেজ চলাচল আকৌ আৰম্ভ হয়, যাৰ ফলত ৰোগীজন হাৰ্ট এটেকৰ পৰা বাচি যায়। 2 নম্বৰটো হৈছে ক্লপিডগ্ৰেল 75 মিলিগ্ৰাম টেবলেট। সাধাৰণতে মাৰ্কেটত ব্ৰেণ্ড নাম হিচাপে ক্লপিভাছ বা ক্লপিলেট 75 এনেকুৱা নামত পোৱা যায়। এই টেবলেটটো সাধাৰণতে 75 মিলিগ্ৰাম 2টা টেবলেট একেলগে চুবাই পানীৰ লগত খাব লাগে। আৰু 3 নম্বৰটো হৈছে এট্ৰ'বাস্টাটিন টেবলেট। এট্ৰ'বাস্টাটিন 40 মিলিগ্ৰাম টেবলেট, যাক সাধাৰণতে মাৰ্কেটত কাৰ্ড 40 ব্ৰেণ্ড নামত পোৱা যায়। এই টেবলেটটো আপোনাৰ সাধাৰণতে ষ্টেটিন বুলি কোৱা হয়, আৰু ষ্টেটিনসমূহ যে কলেষ্ট্ৰলৰ যি সমস্যা থাকে, মানুহৰ কলেষ্ট্ৰলৰ সমস্যাত এই টেবলেটটো সাধাৰণতে দিয়া দেখা যায়। গতিকে এই টেবলেটটো মানে ক্লপিডগ্ৰেল 40 মিলিগ্ৰাম টেবলেট 2টা টেবলেট একেলগে চুবাই পানীৰ লগত খাব লাগে। এই 3টা মেডিচিন, যেনেকৈ এছপিৰিন 75 মিলিগ্ৰাম, তাৰপিছত ক্লপিডগ্ৰেল 75 মিলিগ্ৰাম আৰু এট্ৰ'বাস্টাটিন 40 মিলিগ্ৰাম টেবলেট, এই টেবলেটসমূহ 2টা টেবলেট চুবাই পানীৰ সৈতে মিহলি কৰি খাব লাগে। এনেকৈ যদি আপুনি টেবলেটবোৰ হাৰ্ট এটেকৰ সময়ত যদি আপুনি ইমাৰ্জেঞ্চি হিচাপে ল'ব পাৰে, হাৰ্ট এটেক হোৱা এজন ৰোগী মৃত্যুমুখৰ পৰা অন্ততঃ বাচি যোৱাৰ সম্ভাৱনা থাকি যায়। গতিকে বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পালে এই 3টা মেডিচিন কি, যি মেডিচিন আমি সদায় নিজৰ ঘৰত ৰাখিব লাগে। গতিকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকলৰ মাজত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কিবা কমেণ্ট কৰিব লগা থাকিলে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। মই আপোনাৰ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ। থেংক ইউ ছ' মাছ।